অসম আৰু গুজৰাটৰ ছেমিকণ্ডাক্টৰ উদ্যোগ সন্দৰ্ভত কৰ্ণাটকৰ মন্ত্ৰী তথা কংগ্ৰেছ নেতা প্ৰিয়ংক খৰ্গে আগবঢ়োৱা মন্তব্যক লৈ ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা দেখিবলৈ পোৱা গৈছিল। আনকি বিজেপিয়ে জাগিৰোডত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদো কৰিলে। অসমৰ মুখ্যমন্ত্ৰীয়েও কংগ্ৰেছ নেতাগৰাকীক সাঙুৰি সমগ্ৰ দলটোকেই আক্ৰমণৰ লক্ষ্য হিচাপে ল'লে। যোৱাকালি আপোনালোকে দেখিছে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ল'ৰা প্ৰিয়ংক খাৰ্গে যোন কৰ্ণাটকৰ মন্ত্ৰী তেওঁ টুইট কৰিছে যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকতহে হ'ব লাগিছিল, অসমত কেনেকৈ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি হ'ব পাৰে। মই আজি আপোনালোকক গৌৰৱেৰে ক'ব খুজিছো যে অসমত আমি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনি আজি কৰ্ণাটক চৰকাৰৰো আজি আমি টোপনি হেৰুৱাই পেলোৱাইছো। তেওঁলোকেও শুব পৰা নাই যে অসমৰ দৰে দুখীয়া দেশ এখনে কেনেকৈ ছেমি কণ্ডাক্টৰ আনিব পাৰিলে। মই কৰ্ণাটকৰ মন্ত্ৰীগৰাকীক ক'ব খুজিছো, অকল ছেমি কণ্ডাক্টৰতে আমি থমকি নৰওঁ, এইখন অসমে আকাশ চুব। আপুনি বিচাৰিলেও চুব, আপুনি নিবিচাৰিলেও চুব। মাত্ৰ কেইটামান বছৰ আমাক কাম কৰিব দিয়ক। কৰ্ণাটকৰ মন্ত্ৰীগৰাকীৰ হতাশাই, কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীৰ হতাশাই, তেওঁৰ পুত্ৰৰ হতাশাই মোক আকৌ এবাৰ কৰবাত নহয় কৰবাত আত্মবিশ্বাসী কৰি তুলিলে। মই বুজি পালো যে মই ঠিক ৰাস্তা দি গৈ আছো। কৰ্ণাটকৰ দৰে বিশাল বৃহৎ ৰাজ্য এখনৰ মন্ত্ৰীয়েও যেতিয়া অসমক নিজৰ লগত তুলনা কৰে, কৰবাত নহয় কৰবাত অসমৰ মহত্ব, ৰাষ্ট্ৰীয় ৰাজনীতিত অসমৰ গুৰুত্ব পূৰ্ণভাৱে প্ৰকাশিত হৈছে। তেওঁক লৈ মই হতাশ হোৱা নাই, তেওঁক মই বেয়া পোৱা নাই। মই মাত্ৰ এটাই অসমৰ ৰাইজক ক'ব খুজিছো যে উত্তৰ পূৰ্বৰ এই সৰু ৰাজ্যখনে আজি কৰ্ণাটকৰ দৰে বিশাল ৰাজ্যৰ মন্ত্ৰীৰ চকুৰ পৰা টোপনি কাঢ়ি লৈ যাব পাৰিছে। কংগ্ৰেছ দলৰ সদস্যসকলক অনুৰোধ কৰিম, অলপমান ৰাজ্যখনৰ বাবে আপোনালোকেও কৰবাত কৰবাত গৌৰৱ অনুভৱ কৰক। নাম গৌৰৱ হলে নহব, ৰাজ্যখনৰ বাবে গৌৰৱো কৰিব লাগিব। আপোনালোকে কৰবাত নহয় কৰবাত কৰ্ণাটকৰ সেই মন্ত্ৰীগৰাকীক উত্তৰ দিয়ক যে অসমৰ ভৱিষ্যত এতিয়া আৰু কোনেও ধৰি ৰাখিব নোৱাৰে। সুজলা সুৱলা মোৰ অসম এতিয়া আগবাঢ়ি যাবই আৰু অসমৰ ৰাইজৰ আশীৰ্বাদত আগবাঢ়ি যাব। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে পুনৰ সৰব হৈ পৰিছে প্ৰিয়ংক খৰ্গে। প্ৰিয়ংক খৰ্গেই কেইবাটাও প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। তাৰ পূৰ্বে তেওঁ কৈছে, হিমন্ত বিশ্ব শৰ্মাজী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আপুনি নিজ নিজ ৰাজ্যৰ স্বাৰ্থ ৰক্ষা কৰিলে সেয়া আপোনালোকে মাষ্টাৰ ষ্ট্ৰোক বুলি কয়, কিন্তু মই মোৰ ৰাজ্যৰ বাবে মাত মাতিলে আপোনালোকে মোক অসম বিৰোধী বুলি কয়। কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কৰ্ণাটক বিজেপিকো প্ৰশ্ন সোধে, আপোনালোকে এই সন্দৰ্ভত কি ক'ব। তেওঁ লগতে অসমৰ মুখ্যমন্ত্ৰীক অসমত 2টা, কৰ্ণাটকত 2টা আৰু গুজৰাটত এটা ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপন কৰিবৰ বাবে প্ৰধানমন্ত্ৰীক কিয় আহ্বান নজনায় সেই কথাও উল্লেখ কৰে। তেওঁ কয়, মুখ্যমন্ত্ৰী মহোদয়, আপুনি কংগ্ৰেছ পাৰ্টি আৰু মোৰ সন্দৰ্ভত অপপ্ৰচাৰ বিয়পাই থকাতকৈ অসমৰ জনতাক এইসমূহ প্ৰশ্নৰ উত্তৰ দিয়ক। কিয় বন্ধ কৰা হ'ল নগাঁও চেনিকল? চৰকাৰী প্ৰতিষ্ঠান অসম চাহ নিগম লিমিটেডৰ নিজৰ 15খন বাগিচাৰ 12খন বাগিচা কিয় ব্যক্তিগত পক্ষক লিজত দিয়া হ'ল? কিয় বন্ধ হ'ল নগাঁও আৰু কাছাৰৰ কাগজ কল? 56খন চাহ বাগিচা কিয় পুনৰ গঠন, শ্বেয়াৰ হোল্ডিং হস্তান্তৰ বা বন্ধ কৰা হৈছে? প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে ৰাজ্য চৰকাৰৰ ৰাজ সাহায্য কিয় পায়? আশা কৰোঁ ছেমিকণ্ডাক্টৰ উদ্যোগ কাৰ্যক্ষম হোৱাৰ আগেয়ে আপুনি এইসমূহ প্ৰশ্নৰ উত্তৰ দিব। আমি ইজনে সিজনৰ পৰিৱেশতন্ত্ৰৰ পৰা বহু কথা শিকিব পাৰোঁ। আপোনাৰ ৰাজনৈতিক প্ৰভুসকলক সন্তুষ্ট কৰা বন্ধ কৰি ৰাজ্যখনক দক্ষতা প্ৰদান কৰিবলৈ আৰম্ভ কৰক আৰু আপোনাৰ শক্তিৰ ওপৰত ভিত্তি কৰি বিনিয়োগ কৰক, যাতে অধিক লোকে কৰ্মসংস্থাপন লাভ কৰে। লগতে কৰ্ণাটক চৰকাৰে আপোনাক উত্তৰ পূৰ্বাঞ্চলৰ চিলিকন ভেলী হ'বলৈ কেনেদৰে সহায় কৰিব পাৰে সেই সম্পৰ্কে যদি কিবা সহায়ৰ প্ৰয়োজন হয় তেন্তে মোক জনাওক, মই সহায় কৰিবলৈ পালে সুখী হ'ম। এয়া হৈছে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি কংগ্ৰেছ নেতা প্ৰিয়ংক খৰ্গেই টুইটাৰত লিখা প্ৰতিক্ৰিয়া।
ইয়াত উল্লেখ কৰা প্ৰশ্নকেইটাৰ উত্তৰ এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিব পাৰে নে নোৱাৰে সেয়া অৱশ্যেই লক্ষণীয় হ'ব।